এইফালে আকৌ আজি মই একেবাৰে কমলাটো হৈ পেলাই ওলাই আহিছো দেই মানে কমলাজনী হয়। একচুৱেলি কাম এটা আছিলে বাহিৰত মোৰ। কাম বুলিবলে বিশেষ ডাঙৰ একো কাম নহয় বাৰু। আহিছিলো মই একচুৱেলি ডক্তৰ এজনৰ তাতে। ৰ'ব প্ৰথমে ক্লিয়াৰ কৰি দিছো, মোৰ একো নাই হোৱা। একচুৱেলি ডক্তৰ তাতে অহাৰ কাৰণ হৈছে এইজনী দেই, মানে তাইক যিহেতু বহুত কেইখন হস্পিটেল ডক্তৰ তাতে দেখুৱালে অলৰেডি, কিন্তু ভাল একো ৰিজাল্ট পোৱা নাই। সেইকাৰণে আজি এনেকে গুৱাহাটীত লৈ আহিলে। গুৱাহাটীতো এবাৰ দেখুৱালে, মানে মেইন প্ৰব্লেমটো তাই ক'ত হৈছে, কিন্তু গোটেই কেইজন ডক্তৰৰ নিচিনা ইয়াতো চেম কথাই ক'লে। তাই বহুত সোনকালে পেনিক হয় বাৰু। তাৰ পাছত আমি এয়া ডক্তৰ তাৰ পৰা ওলাই আহিলো, আৰু যিহেতু আমাৰ হাতত বহুত খিনিয়ে সময় আছে, মানে সিহঁতৰ ট্ৰেইন আছে আবেলি 5টা 5:30 বজাত। ভাবিলো যে এই 2-3 ঘন্টানো কিয় বৰবাদ কৰো, ওচৰতে যিহেতু তাৰকা গৃহতো আছে। ভাবিলো তাই আৰু মই এবাৰ গৈ চাই আহো, যিহেতু তাইও বহুত সৰু থাকোতেই চাইছিলে হেনো। আৰু মই ক্লাছ 2-3 মানতে প্ৰায় চাইছিলো জানেনে। এতিয়াতো মোৰ ভালকে মনতো নাই যে মই কি চাইছিলো বাৰু। আহি পেলাই দেখিলো এই মস্ত টিকেটৰ লাইন দেই। বাকী এইফালে আমি টিকেটৰ কাৰণে প্ৰায় আধা ঘন্টা 40 মিনিট মান ৰখাৰ পাছত বাৰু যেন তেন টিকেট পালো, আৰু এয়া ফাইনেলি আহিলো বাৰু ভিতৰত। আমাৰ ঘৰুৱা গ্ৰহটোৰ পৰা আমাৰ গ্ৰহৰ চমৎকাৰী ঘটনা আজি বাৰু তাৰ পিছত আমি ইয়াত চাই মেলি আহি পেলাই বাহিৰত ধুনীয়াকে দুজনী এটা আইচক্ৰীম খালো, আৰু তাৰ পিছত যিহেতু সিহঁতৰো ট্ৰেইনৰ টাইম হ'ল যাবৰ কাৰণে, আৰু ময়ো বাই বাই দি পেলাই গুচি আহিলো ঘৰলে। গতিকে আজিলৈ আহিছো দেই।